আজি 2-3 দিনৰ পৰা বৰষুণ দিয়ে আছে চ' বৰষুণ চাই থাকোঁতে আজি ঘপকৈ মনত পৰিলে মোৰ ব্লেক ৰেইনৰ কথা তেহৰাণত যিটো ব্লেক ৰেইন দি আছে সেইটো কথা মই কৈ আছোঁ চ' আজি ভিডিঅ'টো লৈ আহিছোঁ মই ব্লেক ৰেইনৰ ওপৰত ব্লেক ৰেইনটো কি হয় জানিবলৈ হ'লে আমি ব্লেক ৰেইনটো কিয় হয় সেইটো জানিব লাগিব যেতিয়া বহুত বেছি পৰিমাণত অইল পেট্ৰ'কেমিকেল প্ৰডাক্টছ ইত্যাদি এইবিলাক জ্বলোৱা যায় তেতিয়া কাৰ্বন ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড এইবিলাক এয়াৰত ফৰ্ম হৈ পেলাই ৰেইন ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি এচিডিক ড্ৰপলেটছলৈ কনভাৰ্ট হৈ যায় আৰু ব্লেক শ্বুটছ এইবিলাক সকলো বস্তু মিক্স হৈ পেলাই ব্লেক ৰেইন হয় ৰেডিঅ' এক্টিভ ফলছৰ কাৰণেও ব্লেক ৰেইন হ'ব পাৰে যেনেকৈ নাগাচাকি হিৰোশ্বিমাত এটম বম্ব পৰিছিলে তাৰপিছত ব্লেক ৰেইন হৈছে বুলি গুগলত এতিয়াও যদি আপোনালোকে মাৰে তেতিয়াও আপোনালোকে গম পাব যে তেতিয়া সেই সময়টো ব্লেক ৰেইন হৈছিলে চাৰ্নোবিল ডিজাষ্টাৰ যিটো ৰাছিয়াৰ চাৰ্নোবিল ৰিয়েক্টৰটো কিবা এটা এক্সিডেণ্টৰ কাৰণে ফুটি গৈছিলে তেতিয়া ইউক্ৰেইনৰ কিছুমান পাৰ্টছত আৰু বেলাৰুছৰ কিছুমান পাৰ্টছত আপোনাৰ ব্লেক ৰেইন হৈছিলে বুলি আপুনি এতিয়াও গুগলত মাৰিলে আপুনি পাই যাব চ' নেক্সট এতিয়া ব্লেক ৰেইনৰ কেমিকেল কম্পজিশ্যনৰ কথা ক'ব গ'লে এতিয়া ব্লেক ৰেইনত শ্বুটছ থাকে যিটো ফাইন ব্লেক পাউডাৰী ছাবষ্টেঞ্চ হয় যেতিয়া আমি অইল কোল এক্সেট্ৰা এইবোৰ বস্তু বেছিকৈ জ্বলোৱা যায় তেতিয়া এইটো এয়াৰত মিক্স হৈ যায় এতিয়া ব্লেক ৰেইনত আনাডাৰ ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইডছ ৱাটাৰৰ লগত ৰিয়েক্ট কৰি পেলাই ছালফাৰিক এচিডছ আৰু নাইট্ৰিক এচিডছলৈ কনভাৰ্ট হৈ যায় আৰু তাত বেনজিন টাইপছৰ কম্পাউণ্ডছো ব্লেক ৰেইনত পোৱা যায় এতিয়া ব্লেক ৰেইনৰ কাৰণে কি মানুহৰ অসুবিধা হ'ব পাৰে এতিয়া ৰেছপিৰেটৰী ডিজিজ হ'ব পাৰে স্কিনত ৰেডনেছ ৰেছেছ বাৰ্ণছ আহিব পাৰে চকুৰে নেদেখা হ'ব পাৰে ছয়াময়া দেখিব পাৰে চকু জ্বলা পোৰা কৰিব পাৰে মাথা বিষ আহিব পাৰে বমি হ'ব পাৰে ডিজিনেছ আহিব পাৰে এষ্টেমা ব্ৰংকাইটিছ এক্সেট্ৰা এইবিলাক বস্তু কিছুমান হ'ব পাৰে এতিয়া বৰ্তমান ইৰাণৰ তেহৰাণত এতিয়া এনেকুৱা অৱস্থা য'ত নেকি এনিটাইম জুয়ে জ্বলি থকা নিচিনা হৈছে বেলেগ নিউজ চেনেলত হয়তো আপোনালোকে দেখা পাইছে আৰু পেপাৰ্ছতো এইবিলাক এনেকৈ ফটোজ দিয়ে আছে চ' এতিয়া ব্লেক ৰেইন এইবোৰ কাৰণে মেক্সিমাম হয় আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ মই ব্লেক ৰেইনৰ বিষয়ে যিমান জানো মই আজি ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকে যদি ভাবে যে ইয়াত কিবা থাকি গৈছে চ' আপোনালোকে মোক কমেণ্টছত জনাব পাৰে যে এই বস্তুটো থাকি গৈছে আই এম অ'পেন ফৰ অল ডিছকাশ্যনছ এণ্ড ছাজেশ্যনছ এনিৱেজ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' টিল দ্য এণ্ড বাই বাই